চেঙাৰ ভাটনাপাইটিচৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সোলাৰৰ বেটাৰী শ্বৰ্ট চাৰ্কিটৰ বাবে এখন বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৰপেটা জিলা চেঙা সমষ্টিৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটনাপাইটিচৰত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। গাড়ি বেলেগের গাড়ি চাই না আর গাড়ি নিয়ে থুইয়া আমি আবার আসুন নদী টাঙ্গুলা দিয়ে খেতা কামতে নিয়ে যাবো এর মধ্যে মানে খবর দিল তোমার বাড়ি পুরে উঠে বাবা গো আল্লাহ আল্লাহ আছে এখন বাইসে তো আছে বাইসে তো আছে আমি তো বাইসে আছে অনেক আল্লাহ দেখবো আল্লাহ ছাড়া কে দেওয়ার ক্ষমতা নাই আল্লাহ নসিব এনে আসলে বুঝছেন আল্লাহর পাশে আমি সকালে বড় ভাই দিয়ে 2000 টাকা দিই মানে আর আপনার জিগ বাস বুঝ লাগে আমি পাঠা দিন আগে গাড়ি আছে আইলে দিয়ে যাবো খোলা লাগে বাস লাগে কিছু দিয়ে ঘৰখনত কোনো নথকাত দাউ দাউকৈ জ্বলি উঠে জলেমান নেচা নামৰ মহিলাগৰাকীৰ ঘৰ। স্থানীয় ৰাইজে বহু চেষ্টা কৰিও ৰক্ষা কৰিবলৈ সক্ষম নহল বাসগৃহটো। জানিব পৰা মতে গাঁওখনৰ জলেমান নেচা নামৰ মহিলাগৰাকীৰ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডটোত এটা বাসগৃহ ভস্মীভূত হোৱাৰ লগতে ঘৰখনৰ ভিতৰত থকা ধান চাউল আৰু নগদ ধনৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় 2 লক্ষাধিক টকাৰ সা সম্পত্তি ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। সোলাৰৰ বেটাৰী শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপিত হোৱাৰ বাবে ৰক্ষা পৰে আন কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ। মহিলাজনৰ নাম কি আছিল? জলমান নেচা। মহিলাজন বিধৱাৰ দৰে তাৰমানে তাৰ হাজবেণ্ডো একদম নিখুঁত গৰীব মানে বেমাৰী উঠিব নোৱাৰে বিছনাৰ পৰা উঠিব নোৱাৰে আৰু আজি প্ৰায় আনুমানিক কিমান টকাৰ ক্ষতি হৈছে? প্ৰায় ধৰকচোন 2.5 লাখ টকা মান ক্ষতিপূৰণ হৈছে। 2.5 লাখ টকা মানে কি এটা ঘৰতে 2.5 লাখ টকা আৰু যিখিনি ক্ষতিপূৰণ হৈছে ধান চাউল কাপোৰ কানি তাতে মানে 70-80 টকা 1000 টকাৰ বস্তু মানে ক্ষতিপূৰণ হৈছে। ৰাইজৰ পৰা কালেকশ্যন লৈ মানে ঘৰটো বনাইছিল আৰু সি গভৰ্ণমেণ্টৰ কোনো আঁচনি পোৱা নাছিল আৰু সি মানে ঘৰে ঘৰে মানে ঘূৰি ঘূৰি খায় আৰু আমি এইখিনি জনামতে আমি এইখিনি এই গাঁৱত আহি আৰু আমি নিজে স্বচক্ষু আমি দেখিলোঁ যিখিনি আমি সেইখিনি পাই হেনে স্পষ্টকৰণ দিলোঁ। বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।